নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 2। চেপ্টাৰটোৰ নাম হৈছে বহুপদ আৰু বহুপদক ইংৰাজীত পলিনমিয়েল বুলি কোৱা হয়। বহুপদ চেপ্টাৰটো বুজাৰ আগতে বা বহুপদ কি হয় এইটো বুজাৰ আগতে পোনপ্ৰথমে আমি বীজগণিতৰ ৰাশি এলজেব্ৰিক এক্সপ্ৰেছন কি হয় বুজি ল'ব লাগিব। লগতে কিছুমান ইম্পৰ্টেণ্ট টপিক আছে যিবিলাক বুজিলে আমাৰ বহুপদ কি হয় বা কোনবিলাক বহুপদ হয় কোনবিলাক বহুপদ নহয় বুজিবলৈ ইজি হ'ব। সেইকাৰণে পোনপ্ৰথমে আমি কি বীজগণিতৰ ৰাশি কি হয় সেইটো ডিছকাছ কৰি ল'ম। গণিত বিষয়টো পঢ়োঁতে বা গণিতৰ অংকসমূহ কৰোঁতে সদায় আমি 1 2 3 4 বা যোগ বিয়োগ পূৰণ হৰণ এনেকুৱা ধৰণৰ অংক আমি নকৰোঁ। কেতিয়াবা আমি 1 2 লগতে বা 1 2 3 সংখ্যাৰ লগতে কেতিয়াবা আমি আখৰ কিছুমানৰ হেল্প লওঁ বা আখৰ কিছুমান সংযোগ কৰি দিওঁ, জড়িত কৰাই দিওঁ। কোনো গণিতত যদি এই ধৰণৰ আখৰসমূহ ব্যৱহাৰ হৈ যায়, সংখ্যাৰ লগত আখৰ আহি যায়, তেতিয়াহ'লে এইবিলাকক কি বুলি কোৱা হয় বীজগণিতৰ ৰাশি বুলি কোৱা হয়। মই এটা উদাহৰণ লৈছোঁ, এক্সাম্পল লৈছোঁ যে 2x নাইবা 5x + 3। তো এইটো এটা বীজগণিতৰ ৰাশি। কাৰণটো কি, ইয়াতে সংখ্যাৰ লগতে আখৰ এটা আহিছে। ইয়াতে কি হৈছে 5x + 3, ইয়াতে এটা সংখ্যা আছে লগতে এটা আখৰ আছে, দুটা পূৰণ হৈ আছে, আৰু +3 ইয়াতে এটা সংখ্যা আৰু লগতে কি প্লাছ হৈ আছে। তো গতিকে এইটো এটা কি হ'ব বীজগণিতৰ ৰাশি, এইটো এটা কি হ'ব বীজগণিতীয় ৰাশি। বীজগণিতীয় ৰাশিসমূহত অকল x আখৰে নাথাকে, ইয়াত আমি যিকোনো আখৰ ল'ব পাৰিম। মই যদি কওঁ 2p + q, এইটো এটা বীজগণিতীয় ৰাশি হ'ব। নাইবা 3a + 5, এইটো এটা বীজগণিতীয় ৰাশি হ'ব। সংখ্যাৰ লগত যেতিয়া আখৰ সংযুক্ত হৈ যায় তেতিয়া এইবিলাক এটা কি কৰে বীজগণিতীয় ৰাশি গঠন কৰে। এতিয়া এই বীজগণিতীয় ৰাশিবিলাকৰ ভিতৰত সহগ কোনবিলাক হয়, তাৰপিছত চলক কোনবিলাক হয়, ধ্ৰুৱক পদ কোনবিলাক হয়, তো এইবিলাক বিষয়ে আমি জানিম। এই যিটো বীজগণিতীয় ৰাশি আছে, ইয়াতে এটা সংখ্যা আছে আৰু এটা কি আছে আখৰ আছে। ইয়াতে এটা সংখ্যা আছে, এটা আখৰ আছে, পূৰণ হৈ আছে, ইহঁতৰ মাজত কোনো চিন নাই, তাৰমানে পূৰণ হৈ আছে, আৰু লগতে প্লাছ দি পেলাই এটা সংখ্যা আছে। ইয়াতেও কি আছে, এটা সংখ্যা আছে, এটা আখৰ আছে, আৰু লগতে প্লাছ দি পেলাই এটা আখৰ আছে। তো ইয়াতে বীজগণিতীয় ৰাশিবিলাকক যিবিলাক সংখ্যা থাকে এই সংখ্যাবিলাকক কি বুলি কোৱা হয় সহগ বুলি কোৱা হয়। ইয়াতে 2x সংখ্যা কোনটো 2, গতিকে ইয়াক কি বুলি কোৱা হ'ব সহগ। আনহাতে ইয়াতে সহগৰ লগতে যিটো আখৰ থাকিব, ইয়াতে x আছে, ইয়াতে p আছে, ইয়াতে q আছে, ইয়াতে a আছে, এই আখৰবিলাকক আমি কি বুলি ক'ম চলক বুলি ক'ম। গতিকে ইয়াতে 2 লগত x থকাটো এইটো হ'ব এটা চলক, x টো চলক। ইয়াতে x আছে, এইটো চলক হ'ব। ইয়াতে p আছে, p টো এটা চলক হ'ব। ইয়াতে q আছে, q চলক হ'ব। লগতে ইয়াতে a আছে, এইটো কি হ'ব চলক হ'ব। তো গতিকে আমি বুজি পালোঁ কি যে কোনো এটা বীজগণিতীয় ৰাশিত যদি এটা সংখ্যা থাকে, সংখ্যাটোক সহগ বুলি কোৱা হয়, ইংৰাজীত ইয়াক কফিচিয়েণ্ট বুলি কোৱা হয়। আনহাতে ইয়াৰ লগত থকা যিটো আখৰ আছে, এলফাবেট আছে, এই এলফাবেটটোক আমি চলক বুলি কওঁ, আৰু চলকক ইংৰাজীত ভেৰিয়েবল বুলি কোৱা হয়। এতিয়া আহি ধ্ৰুৱক বা কনষ্টেণ্ট। তো ধ্ৰুৱক বা কনষ্টেণ্ট সেইটোকে কোৱা হ'ব যে যিটো সংখ্যাৰ লগত কোনো ধৰণৰ আখৰ নাথাকে। ইয়াতে যিটো সংখ্যা আছে ইয়াৰ লগত এটা আখৰ জড়িত হৈ আছে, গতিকে এইটো ধ্ৰুৱক পদ নহ'ব। ইয়াতে 5x, ইয়াতেও কি আছে এটা আখৰ আছে, লগতে 5 সংখ্যা আছে, দুটা পূৰণ হৈ আছে, দুটা মিলি এটা হৈ আছে। ইয়াতে কোনো চিন নাই, তাৰমানে ইয়াতে পূৰণ চিন আছে, তো গতিকে দুটা মিলি এটা হৈ আছে। কিন্তু ইয়াতে যিটো 3 আছে, এই 3টো কি হয় এটা সংখ্যা হয়। গতিকে এই সংখ্যাটোৰ লগত যিহেতু কোনো ধৰণৰ আখৰ নাই, গতিকে ইয়াক কি বুলি কোৱা হ'ব ধ্ৰুৱক পদ বুলি ক'ব, কনষ্টেণ্ট বুলি কোৱা হ'ব। একেদৰে ইয়াতে যিহেতু 5 আছে, এই 5টোৰ লগত কোনো ধৰণৰ আখৰ নাই, চলক নাই, গতিকে ইয়াকো কি বুলি কোৱা হ'ব ধ্ৰুৱক পদ বুলি কোৱা হ'ব। তো মই আকৌ ৰিভিজন কৰি দি আছোঁ যে বীজগণিতীয় ৰাশি কোনবিলাক হয়। যিবিলাক গণিতীয় ৰাশিত আখৰ সংযুক্ত হৈ থাকে সেইবিলাককে বীজগণিতীয় ৰাশি বুলি কোৱা হয়। আৰু লগতে যিবিলাক সংখ্যা থাকে সংখ্যাবিলাকক সহগ বুলি কোৱা হয়, আৰু সংখ্যাবিলাকৰ লগত থকা যিটো আখৰ আছে আখৰবিলাকক চলক বুলি কোৱা হয়। আৰু যিটো সংখ্যাৰ লগত কোনো ধৰণৰ আখৰ নাথাকে, ইয়াতে 3ৰ লগত আখৰ নাই বা 5ৰ লগত কোনো ধৰণৰ আখৰ নাই, আখৰ মানে চলক নাই, তো তেনেধৰণৰ সংখ্যাবিলাকক কি বুলি কোৱা হ'ব ধ্ৰুৱক বুলি কোৱা হ'ব, কনষ্টেণ্ট বুলি কোৱা হ'ব। নেক্সটত আমি বুজিম ঘাত কি হয়, ঘাত বা পাৱাৰ কি হয়। ইয়াতে মই 3টা বীজগণিতীয় ৰাশি লিখিছোঁ, আৰু এই 3টা বীজগণিতীয় ৰাশিৰ যিবিলাক চলক আছে, ইয়াতে চলক কি আছে x আছে, ইয়াতে চলক কি আছে x² আছে, ইয়াতে চলক কি আছে p³ আছে। তো ঘাত বা পাৱাৰ বুলি ক'লে এই আখৰবিলাক যে আছে এই আখৰবিলাকৰ পাৱাৰ আমি দেখিব লাগে কিমান আছে। তো পাৱাৰ মানে ওপৰত কিমান আছে, ইয়াতে x ৰ পাৱাৰ কি আছে, ইয়াতে ইয়াৰ x ৰ পাৱাৰ ইয়াতে একো নাই, মানে ইয়াতে কি আছে 1 আছে। তো গতিকে এই যিটো
গতিকে এই যেটো বীজগণিত ৰাশি আছে এই ৰাশিৰ এই এক্সৰ পাৱাৰ হ'ল কি 1 ইয়াতে এই এক্সৰ পাৱাৰ কিমান 2 আৰু ইয়াতে p ৰ পাৱাৰ কিমান 3 আৰু লগতে ইয়াতে q ৰ পাৱাৰ কিমান 1 ইয়াতে যেহেতু একো নাই ইয়াতে q ৰ পাৱাৰ কি আছে 1 তো এই গতিকে বীজগণিত ৰাশি কি হয় আৰু বীজগণিত ৰাশিৰ লগত জড়িত কিছুমান ইম্পৰ্টেন্ট টাৰ্ম আমি অলৰেডি ডিসকাস কৰিলো ৰিভিজন কৰিলো এতিয়া আমি বহুপদ এটা লিখি কেনেকে এইটো চাম বহুপদ এটা লিখিবলৈ হলে প্ৰথমে আমি যদি এটা বহুপদ x চলকযুক্ত হয় তেতিয়াহলে আমি লিখিব লাগিব পলিনোমিয়েল অফ x ইয়াতে px লিখিব লাগিব p মানে পলিনোমিয়েল বা বহুপদ x মানে কি x চলকযুক্ত ইয়াতে px লিখিছো তাৰ মানে ইয়াতে যেটো আমি বহুপদ লিখিম এই বহুপদটো x চলকযুক্ত হ'ব লাগিব গতিকে ইয়াতে x² + 5x + 3 এই যেটো বহুপদ লিখিছো ইয়াতে x আখৰৰ বাহিৰে বেলেগ কোনো ধৰণৰ আখৰ নাই বা x চলকৰ বাহিৰে কোনো ধৰণৰ বেলেগ চলক নাই গতিকে এই যেটো বহুপদ আছে ইয়াক x চলকযুক্ত বহুপদ বুলি কোৱা হ'ব নাইবা ইংৰাজীত কোৱা হ'ব পলিনোমিয়েল অফ x মই যদি কও p of y মানে পলিনোমিয়েল অফ y তেতিয়াহলে আমি এটা ইয়াতে y চলকযুক্ত বহুপদ লিখিব লাগিব y + 5 নাইবা y² + y + 3 তো ইয়াতে কি আছে এই যেটো বহুপদ আছে ইয়াতে অকল y চলকে আছে ইয়াতে কোনো ধৰণৰ বেলেগ আখৰ নাই বেলেগ চলক নাই গতিকে এটো y চলকযুক্ত বহুপদ ইয়াতে কি আছে y চলকে আছে ইয়াতে y ৰ বাহিৰে কোনো ধৰণৰ বেলেগ চলক নাই গতিকে এইটো এটা কি হ'ব y চলকযুক্ত বহুপদ হ'ব বা py হ'ব এতিয়া মই এটা বহুপদ লিখিম 2a + 5 তো এই যেটো বহুপদ আছে এই বহুপদটো আমি কি লিখিম p কি বুলি লিখিব লাগিব ইয়াতে যেহেতু a চলক আছে গতিকে ইয়াতে pa বুলি লিখিব লাগিব তাৰ মানে পলিনোমিয়েল অফ a তাৰ মানে a চলকযুক্ত বহুপদ ইয়াতে এই যেটো বহুপদ আছে বা এই যেটো বীজগণিত ৰাশি আছে ইয়াতে অকল a চলকে আছে তো আমি চলক অনুযায়ী ইহঁতৰ নামকৰণ কৰিব পাৰোঁ এতিয়া আমি শিকিম কোনবিলাক বীজগণিত ৰাশি বহুপদ হয় আৰু কোনবিলাক বীজগণিত ৰাশি বহুপদ নহয় ইয়াতে কেইটামান এক্সাম্পল আছে এক্সাম্পলৰ জৰিয়তে আমি শিকিবলৈ চেষ্টা কৰিম তো কোনো বীজগণিত ৰাশি বহুপদ হয় বা বহুপদ নহয় এইটো চেক কৰিবলৈ হলে বা এইটো জানিবলৈ হলে আমি এই বহুপদত থকা যিবিলাক চলক আছে এই চলকবোৰৰ পাৱাৰ বিলাক আমি চেক কৰিব লাগিব ইয়াতে যেটো বহুপদ আছে এই বহুপদটোত আমাৰ চলক কি আছে x আছে এই যেটো বহুপদ আছে এই বহুপদটোত আমাৰ চলক কি আছে y আছে ইয়াতে y² আছে আৰু লগতে ইয়াতে কি আছে y আছে ইয়াতে কি আছে a আছে ইয়াতে লগতে কি আছে ইয়াতে b আছে তো ইয়াতে যেটো বহুপদৰ চলক আছে প্ৰথমত 2x আছে এই চলকৰ পাৱাৰ কি আছে ইয়াতে 1 আছে আমি মেইনলি লক্ষ্য কৰিম যে চলকৰ পাৱাৰ কি আছে ইয়াতে যেটো বহুপদ আছে এই বহুপদৰ চলকৰ পাৱাৰ কি আছে এইটো আমি লক্ষ্য কৰিম ইয়াতে কি আছে পাৱাৰ 2 আছে আৰু লগতে ইয়াতে কি আছে 1 আছে ইয়াতে যেটো বহুপদ আছে এই বহুপদৰ চলকৰ পাৱাৰ বিলাক চাম ইয়াতে কি আছে 1 আছে আৰু ইয়াতে কি আছে 1 আছে তো যিবিলাক বহুপদৰ চলকৰ পাৱাৰ কি হয় এটা পূৰ্ণ সংখ্যা চলকৰ পাৱাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা কোনবিলাক 0 ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা 0 1 2 3 4 যেটো বীজগণিত ৰাশি 2x + 5 আছে তো ইয়াতে x ৰ ওপৰত একো নাছিল ইয়াতে x ৰ ওপৰত একো নাছিল তাৰ মানে কি আছিল মানে 1 আছিল 1 টো এটা পূৰ্ণ সংখ্যা হয় না নাই হয় গতিকে এইটো এটা বহুপদ হয় নেক্সট কি আছিল 3y² + y + 3 ইয়াতে 3 যেটো চলক আছে এই যেটো চলক আছে আমি আখৰ দেখি আমি সংখ্যা দেখিব নালাগে সংখ্যা কেনেকুৱা ধৰণে থাকে থাকক কোনো প্ৰবলেম নাই আমি অকল দেখিব লাগে চলক ইয়াতে চলক কি আছে y আছে y ৰ ওপৰত পাৱাৰ কি আছে 2 আছে ইয়াতে y ৰ ওপৰত পাৱাৰ কি আছে 1 আছে ইয়াতে 2 আৰু 1 দুয়োটাই কি হয় পূৰ্ণ সংখ্যাৰ ভিতৰত পৰে গতিকে এইটো এটা বহুপদ হয় নেক্সট দি আছে 2a = 3 + b ইয়াতে যেটো চলক আছে ইয়াতে চলক কি আছে a আছে আৰু ইয়াতে চলক কি আছে b আছে ইয়াতে চলকৰ ওপৰত পাৱাৰ একো নাই তাৰ মানে কি আছে মনে মনে 1 আছে ইয়াতে চলকৰ ওপৰত পাৱাৰ একো নাই তাৰ মানে মনে মনে কি আছে 1 আছে গতিকে 1 যেহেতু কি হয় পূৰ্ণ সংখ্যাৰ ভিতৰত পৰে গতিকে এইটো এটা কি হ'ব বহুপদ হ'ব তো বহুপদ হ'বলৈ হলে মেইনলি আমি কি দেখিব লাগে চলকৰ পাৱাৰ কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে তো যেতিয়া চলকৰ পাৱাৰ বিলাক পূৰ্ণ সংখ্যা হ'ব তেতিয়া এইটো এটা কি হ'ব বহুপদ হৈ যাব এতিয়া আমি চাম যে কোনবিলাক বহুপদ নহয় তো এইকেইটা কি হয় বহুপদ নহয় আৰু এইকেইটা বহুপদ কিয় নহয় কাৰণ এইবিলাক বীজগণিত ৰাশিৰ চলকৰ পাৱাৰ কি হয় পূৰ্ণ সংখ্যা নহয় তো এতিয়া আমি চাম ইয়াতে চলক কোনবিলাক আছে ইয়াতে যেটো বহুপদ ৰাশি আছে ইয়াৰ চলক হ'ল √x ইয়াতে x টো √ৰ ভিতৰত আছে ইয়াতে যেটো চলক আছে ইয়াতে তলত কি আছে y আছে 2 / y এইটো এটা চলক আৰু ইয়াতে চলক কি আছে a আছে ইয়াতে কি আছে চলক আছে a আৰু ইয়াতে a
এতিয়া এই যেটো x আছে x কি আছে ৰুট ওভাৰৰ ভিতৰত আছে তো ৰুট ওভাৰে কি বুজায় কোনো এটা সংখ্যা বা কোনো এটা আখৰৰ ওপৰত যদি ৰুট থাকে ৰুটে সদায় পাৱাৰ হাফ বুজায় ইয়াতে x ৰ পাৱাৰ কি হ'ব 1/2 কোনো এটা সংখ্যা বা কোনো এটা ৰাশিৰ ওপৰত যদি ৰুট ওভাৰ আছে তাৰ মানে বুজাব যে এই ৰাশিটোৰ ওপৰত বা এই আখৰটোৰ ওপৰত পাৱাৰ কি আছে 1/2 আছে তো এই 1/2 টো এটা পূৰ্ণ সংখ্যা হয় নেকি তো এই 1/2 টো এটা পূৰ্ণ সংখ্যা নহয় গতিকে এইটো এটা কি হ'ব বহুপদ নহ'ব ইয়াতে 2 ডিভাইডেড বাই y প্লাস 7 ইকুৱেল 0 আছে তো ইয়াতে যেটো চলক আছে এই y y ৰ পাৱাৰ ইয়াতে কি দেখা গৈ আছে 1 দেখা গৈ আছে 1 কিন্তু হৈ আছে 2 ডিভাইডেড বাই y হৈ আছে তো কোনো এটা আখৰ বা কোনো এটা ৰাশি যদি ডিভাইড হৈ থাকে ধৰি লৈছো মই ইয়াতে 1/y আছে তো যেতিয়া এই y টোক ওপৰত লৈ যাম তেতিয়া হলে y টু দি পাৱাৰ কি হ'ব -1 হৈ যাব ইয়াৰ যেটো পাৱাৰ 1 আছিল এই 1 পাৱাৰটো যেতিয়া ওপৰত যাব তেতিয়া কি হ'ব মাইনাস হ'ব ধৰি লৈছো 1/x স্কয়াৰ আছে তো ইয়াতে দেখা গৈ আছে x ৰ যেটো পাৱাৰ আছে এটো পজিটিভ 2 পূৰ্ণ সংখ্যা হয় ইয়াতে দেখা গৈ হয় কিন্তু যেতিয়া এটো সমাধান কৰিম সলভ কৰিম তেতিয়া 1/x স্কয়াৰ টু ইকুৱেল কৰিলে কি হ'ব x টু দি পাৱাৰ -2 হ'ব তলৰ পৰা যেটো ওপৰত গৈছে ইয়াৰ পাৱাৰটো কি হ'ব মাইনাস হ'ব তো ইয়াত ধৰ তো এই পূৰ্ণ সংখ্যাত তো কোনো ধৰণৰ মাইনাস থকা সংখ্যা নাথাকে তো যেতিয়া কোনো এটা চলক ডিভাইড হৈ থাকিব কোনো সংখ্যাৰ তলত থাকিব বা তলত থাকিব তেতিয়া হলে এইটো এটা বহুপদ নহব তাৰ মানে ইয়াৰ পাৱাৰটো কি হৈছে মাইনাস হৈ আছে তো যেতিয়া পাৱাৰ মাইনাস হ'ব তো মাইনাস সংখ্যাবিলাক পূৰ্ণ সংখ্যাত নপৰে তো পূৰ্ণ সংখ্যাত নপৰা মানে কি এইটো এটা বহুপদ নহব নেক্সট দি আছে 2a টু দি পাৱাৰ -3 a টু দি পাৱাৰ একো নাই তাৰ মানে 1 আছে প্লাস 7 ইকুৱেল 0 ইয়াতে এই যেটো a আছে চলক ইয়াৰ পাৱাৰ 1 এইটো ঠিক আছে এইটো পূৰ্ণ সংখ্যা হয় কিন্তু গোটেইবিলাক মিলি পেলাই যেহেতু এটা বহুপদ বা এটা ৰাশি হয় বীজগণিত ৰাশি হয় এতিয়া এটা চলকৰ পাৱাৰ পূৰ্ণ সংখ্যা হলে নহব এটা গোটেইবিলাক চলক মানে ইয়াতে দুটা চলক আছে দুটা চলকৰ পাৱাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব ইয়াতে এৰ পাৱাৰ কি আছে -3 আছে ইয়াতে এটা কি আছে মাইনাস আছে তো মাইনাস থকা সংখ্যাবিলাক পূৰ্ণ সংখ্যাত নপৰে গতিকে এইটো এটা কি হ'ব বহুপদ নহব এতিয়া আমি বহুপদৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম তো পোনপ্ৰথমে আমি চলক অনুযায়ী বহুপদৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম তো ইয়াতে আছে কি এটা চলকযুক্ত বহুপদ হ'ব পাৰে তো চলক অনুযায়ী দুটা চলকযুক্ত হ'ব পাৰে তিনিটা চলকযুক্ত হ'ব পাৰে তো এটা চলকযুক্ত বহুপদ মানে কি যিবিলাক বহুপদত এটা আখৰ থাকে এটা চলক থাকে ধৰি লৈছো ইয়াতে কি আছে 2x 5 তো এই যেটো বহুপদ আছে ইয়াতে এটা আখৰে আছে x আখৰে আছে ইয়াতে এটো এটা চলকযুক্ত বহুপদ বুলি কোৱা হ'ব নাইবা মই যদি কওঁ 2x² 5x 3 0 এই যেটো বহুপদ আছে ইয়াতো এটা চলকে আছে ইয়াত দেখাত এনেকা লাগি আছে x ইয়াতো আছে তো এটো দুটা চলকযুক্ত নেকি বা তিনিটা চলকযুক্ত নেকি এনেকা নহয় আখৰটো সেম ইয়াতে আখৰ বেলেগ বেলেগ আখৰ নাই ইয়াতে একে আখৰ আছে x ইয়াতো আছে x ইয়াতো আছে আৰু গোটেই যেটো বহুপদ এটা বহুপদ হয় আৰু ইয়াতে আখৰো এটাই আছে গতিকে এটো এটা চলকযুক্ত বহুপদ হ'ব নেক্সট দুটা চলকযুক্ত বহুপদ মানে কি যিবিলাক বহুপদত দুটা আখৰ থাকে যেনেকৈ এটা যদি x হয় আৰু এটা কি হ'ব লাগিব y x + y = 3 নাইবা 2a + 5b = 7 তো ইয়াতে কি ইয়াতে x ৰ বাহিৰে আন এটা আখৰ আছে চলক আছে x এটা চলক y এটা চলক দুটা চলক আছে তো গতিকে এই যেটো বহুপদ হ'ব ইয়াৰ নাম হ'ব দুটা চলকযুক্ত বহুপদ ঠিক একেদৰে 2a + b ইয়াতে a এটা আখৰ আৰু b এটা আখৰ a এটা চলক b এটা চলক গতিকে এইটো কি হ'ব এটা দুটা চলকযুক্ত বহুপদ তিনিটা চলকযুক্ত বহুপদ বুলি ক'লে এটা x + 5y + 7z ইয়াতে তিনটা আখৰ আছে x আছে y আছে আৰু z আছে গতিকে এইটো এটা কি হ'ব তিনিটা চলকযুক্ত বহুপদ হ'ব এতিয়া বহুত ইম্পৰ্টেন্ট দুটা বহুপদ আছে এই দুটা ভাগৰ পৰা এক্সাম বিলাকত প্ৰশ্ন আহা দেখা পোৱা যায় যে ধ্ৰুৱক বহুপদ কোনবিলাক এতিয়া মই যদি অকল এটা সংখ্যা লিখো ধ্ৰুৱক পদ বুলি লিখিছো 2 তো এটা এটা বহুপদ হয় নে নাই তো পোনপ্ৰথমে আমি তো অলপ আগতে ডিসকাস কৰিলো যে কোনবিলাক বহুপদ হয় কোনবিলাক বহুপদ নহয় তো যিবোৰ চলকৰ ওপৰত পাৱাৰ 0 1 2 3 বা পূৰ্ণ সংখ্যা থাকে এইবিলাকক বহুপদ বুলি কোৱা হয় কিন্তু ইয়াতে তো চলকে নাই ইয়াতে যেটো বহুপদ লিখিছো মই 2 লিখিছো ইয়াত তো কোনো ধৰণৰ চলক নাই তো এইটো আমি কি চেক কৰিম ইয়াতে চলকৰ পাৱাৰ চেক কৰিব লাগে ইয়াতে চলক নাই তো এটো বহুপদ হ'ব নে নাই তো আমি যদি দেখা পাও যে কোনো এটা সংখ্যা আমাক দিয়া আছে তো এটো এটা বহুপদ হয় বুলি লিখিম এতিয়া যুক্তি কি এটো বহুপদ হয় তো ইয়াৰ যুক্তি হ'ল এটা সংখ্যা যদি দিয়া থাকে এটো বহুপদ এনেকৈ হ'ব
যে 2ক আমি 2 পূৰণ 1 বুলি লিখিব পাৰোঁ আৰু 2 পূৰণ 1ৰ জাগাত আমি যিকোনো এটা চলকৰ পাৱাৰ 0 বুলি লিখিব পাৰিম যে যেনেকুৱা x টু দি পাৱাৰ 0 আমি x টু দি পাৱাৰ 0 লিখা যি কথা আৰু 1 লিখা একে কথা x টু দি পাৱাৰ 0 ভ্যালু 1 আমি যিকোনো এটা আখৰৰ পাৱাৰ যদি 0 দিওঁ বা যিকোনো এটা ৰাশিৰ ওপৰত যদি 0 দিওঁ 1 টু দি পাৱাৰ 0 মানে কি 1 2 টু দি পাৱাৰ 0 মানে কি 1 নাইবা x টু দি পাৱাৰ 0 মানে কি 1 তো 1 ৰ ঠাইত আমি x টু দি পাৱাৰ 0 লিখিব পাৰোঁ তো গতিকে এই যেটো 2 আছিল 2 টোক আমি কি লিখিব পাৰোঁ 2x টু দি পাৱাৰ 0 তো ইয়াতে চলক নাছিল কিন্তু চলকটো আমি লৈ আহিলোঁ ইচ্ছা কৰি আৰু পাৱাৰত কি দি লৈ আহিলোঁ 0 দি লৈ আহিলোঁ এই 0টো এটা কি হয় পূৰ্ণ সংখ্যা হয় গতিকে এইটো এটা কি হ'ব বহুপদ হ'ব গতিকে কোনো এটা অকল সংখ্যা দিয়া থাকিলে এইটো এটা বহুপদ হ'ব যেহেতু এইটো এটা ধ্ৰুৱক সংখ্যা ধ্ৰুৱক পদ গতিকে এইটো বহুপদক কি বুলি কোৱা হ'ব ধ্ৰুৱক বহুপদ বুলি কোৱা হ'ব আনহাতে শূন্য বহুপদ হৈছে কি আমি যদি 0 লিখো যে কোনো এটা সংখ্যা নিলিখি এই সংখ্যাৰ ভ্যালু কি আছে 2 আছে কিন্তু আমি যদি সংখ্যাটো লিখো 0 তো এই 0 লিখিলে এই যেটো 0 সংখ্যাটো আছে এইটো এটা বহুপদ হ'ব আৰু এই বহুপদটো কি বুলি কোৱা হ'ব শূন্য বহুপদ বা ইংৰাজীত 0 পলিনোমিয়েল বুলি কোৱা হয় তো এইবিলাকে আছিল কি চলক অনুযায়ী বহুপদৰ ভাগ এতিয়া আমি আলোচনা কৰিম বহুপদৰ ভাগ কিন্তু কি পদ অনুযায়ী ইয়াৰ আগতে আমি চলক অনুযায়ী বহুপদৰ ভাগ কৰিলো এটা চলকযুক্ত দুটা চলকযুক্ত বা তিনিটা চলকযুক্ত এতিয়া আমি আলোচনা কৰিম পদ অনুযায়ী এক পদ দ্বিপদ ত্ৰিপদ তো এক পদ কি হয় যে যেটো বহুপদ ৰাশি বা যেটো বহুপদ ৰাশিত অকল এটা পদ থাকিব তেনেকুৱা বহুপদক এক পদ বুলি কোৱা হ'ব তো এক পদৰ উদাহৰণ বুলি ক'লে মই যদি অকল 5x লিখো এইটো এটা কি হয় এক পদ বহুপদ হয় নাইবা মই যদি 3y লিখো এইটো এটা এক পদ বহুপদ হয় অকল 2 লিখিছো এইটো এটা এক পদ বহুপদ হয় তো এই তিনিটা কি হয় এক পদ হয় কাৰণ ইয়াতে মাত্ৰ এটা পদ আছে ইয়াতে কি আছে এটা পদ আছে ইয়াতে কি আছে এটা পদ আছে ইয়াতে 5 আৰু x এর মাজত কি আছে পূৰণ চিহ্ন আছে গতিকে দুটা মিলি এটা হৈ আছে ইয়াতে 3 আৰু y এর মাজত কি আছে পূৰণ চিহ্ন আছে গতিকে এই দুটা মিলি এটা হৈ আছে ইয়াতে অকল 2 আছে গতিকে ইয়াতে এটাই আছে গতিকে এই গতিবিলাক কি হয় এক পদ হয় দ্বিপদ মানে কি যেটো বহুপদত দুটা পদ থাকিব ধৰি লৈছো 2x + y ইয়াতে কেইটা পদ আছে এইটো এটা পদ আৰু এইটো এটা পদ 2x এটা পদ আৰু y এটা পদ লগতে 7 + 3y তো ইয়াতো কি আছে দুটা পদ আছে 7 এটা পদ আৰু 3y এটা পদ তো এনেকে দুটা পদ থাকিলে ইয়াতো দ্বিপদ বুলি কোৱা হয় নেক্সট আছে কি ত্ৰিপদ তো এক পদত এটাকে পদ থাকে দ্বিপদত দুটাকে পদ থাকে আৰু ত্ৰিপদত সিম্পলি কি হ'ব তিনিটা পদে থাকিব ধৰি লৈছো x + 2y + 3 এই যেটো বহুপদ ৰাখি আছে এটা কেইটা পদ আছে এটা x পদ আছে আৰু 2y এটা পদ আছে আৰু 3 এটা পদ আছে গতিকে এইটো এটা কি হ'ব ত্ৰিপদ হ'ব এতিয়া এটা বহুপদ লৈছো কি 2x + 5y + 7z + 3 ইয়াতে কেইটা পদ আছে 1 2 3 4 তো ইয়াৰ নাম কি দিম চাৰি পদ দিম কি নহয় যদি এটা পদ থাকে এক পদ নাম যদি দুটা পদ থাকে দ্বিপদ নাম যদি তিনিটা পদ থাকে তেতিয়াহ'লে ত্ৰিপদ নাম হ'ব কিন্তু যেতিয়া চাৰিটা বা চাৰিটাতকৈ বেছি আহিব তেতিয়াহ'লে এইবিলাকক আমি নৰ্মেলি বহুপদ বুলি কওঁ ইহঁতৰ কোনো এক্সট্ৰাকে নাম নাই তো এক পদ দ্বিপদ আৰু ত্ৰিপদৰে এক্সট্ৰাকে নাম আছে কিন্তু ইয়াৰ বেছি যদি পদ আহি যায় তেতিয়াহ'লে ইহঁতক আমি নৰ্মেলি বহুপদ বুলি কওঁ এতিয়া আমি আকৌ আলোচনা কৰিম বহুপদৰে ভাগ কিন্তু এইবাৰ কি ঘাত অনুযায়ী পোনপ্ৰথমে আমি আলোচনা কৰিলো চলক অনুযায়ী বহুপদৰ ভাগ তাৰপিছত আলোচনা কৰিলো আমি কি পদ অনুযায়ী বহুপদৰ ভাগ এতিয়া আমি আলোচনা কৰিম কি ঘাত অনুযায়ী বহুপদৰ ভাগ তো ঘাত বুলি ক'লে আগতে কি বুলি জানিছিলো যে কোনো এটা চলকৰ পাৱাৰ কিমান আছে চলকৰ পাৱাৰ কি আছে তো এইটোকে ঘাত বুলি কোৱা হয় তো মই যদি এক ঘাত বুলি কওঁ তেতিয়াহ'লে চলকৰ পাৱাৰ কিমান হ'ব লাগিব 1 হ'ব লাগিব তো মই যদি ইয়াতে লিখো x + y = 7 এই যেটো বহুপদ আছে ইয়াতে চলকৰ পাৱাৰ কি আছে ইয়াতে 1 আছে ইয়াতে কি আছে পাৱাৰ 1 আছে গতিকে এই যেটো বহুপদ আছে এই বহুপদক আমি এক ঘাত বুলি কওঁ আৰু ইম্পৰ্টেন্ট এটা কথা যে একঘাত বহুপদ বিলাকক ৰৈখিক বহুপদ বুলিও কোৱা হয় ঠিক আছে আৰু এটা এক্সাম্পল লৈছো 2a + 3 = 5 ইয়াতে যেটো চলক আছে এই চলকৰ পাৱাৰ কি আছে 1 আছে তো গতিকে এইটো এটা কি হ'ব একঘাত বহুপদ নাইবা ৰৈখিক বহুপদ বুলি ইয়াক ক'ব পাৰি নেক্সট দ্বিঘাত বহুপদ দ্বিঘাত বুলি ক'লে পাৱাৰ কি হ'ব 2 হ'ব লাগিব লৈছো 2
a স্কোয়াৰ প্লাছ 5 ইয়াতে যিটো চলক আছে a এই a চলকৰ পাৱাৰ কি আছে 2 আছে গতিকে এইটো এটা দ্বিঘাত বহুপদ হ'ব এই পাৱাৰবিলাককে ঘাত বুলি কোৱা হয় আৰু এটা এক্সাম্পল লৈছো 2a স্কোয়াৰ প্লাছ 2a স্কোয়াৰ প্লাছ a প্লাছ 3 ইকুৱেল 0 তো ইয়াতে দুটা চলক আছে ইয়াতে চলক আছে কি এটা a স্কোয়াৰ আছে আৰু এটা কি আছে a আছে দুটা চলকৰ ভিতৰত কোনটোক আমি কনসিডাৰ কৰিম ইয়াৰ পাৱাৰটো 2 আছে তো এই 2 অনুযায়ী তো দ্বিঘাত হ'ব লাগে ইয়াতে ইয়াৰ পাৱাৰ কি আছে 1 আছে গতিকে এইটোতো একঘাত হ'ব লাগে তো যেতিয়া আমাৰ বহুপদৰ ভিতৰত চলক বহুত বিলাক দিয়া থাকে চলক কেইটামান চলক দিয়া থাকে তো এই চলক বিলাকত কি কৰিম আমি দেখিম যে হাইয়েস্ট পাৱাৰ কাৰ আছে হাইয়েস্ট ঘাত সবতকে বেছি ঘাত কাৰ আছে সবতকে বেছি ঘাত কাৰ আছে তো এই ঘাতটোকে আমি কনসিডাৰ কৰিম তো ইয়াতে এৰ পাৱাৰ কি আছে 1 আছে আৰু ইয়াতে এৰ পাৱাৰ কি আছে 2 আছে তো যেহেতু ইয়াতে হাইয়েস্ট এইটো পাৱাৰ 2 নাইবা এই ঘাতটো কি আছে ডাঙৰ ঘাত তো গতিকে 2 আছে গতিকে এইটো নাম হ'ব কি দ্বিঘাত বহুপদ ঠিক একেদৰে ত্ৰিঘাত বহুপদ বুলি ক'লে 3x³ এইটো এটা ত্ৰিঘাত বহুপদ হয় কাৰণ ইয়াতে x ৰ ওপৰত পাৱাৰ কি আছে 3 আছে ধৰি লৈছো 2x³ প্লাছ 3x² প্লাছ 7x ইকুৱেল 0 তো এই যিটো এটা বহুপদ আছে এইটোৰ পাৱাৰ কি হ'ব ত্ৰিঘাত হ'ব কাৰণ ইয়াতে এই চলকবিলাকৰ হাইয়েস্ট পাৱাৰ হ'ল 3 ইয়াতে পাৱাৰ 2 আছে পাৱাৰ 1 আছে পাৱাৰ 3 আছে কিন্তু আমি কনসিডাৰ কৰিম কি পাৱাৰ কোনটো বেছি আছে তো ইয়াতে যেহেতু x ৰ পাৱাৰ বেছি 3 আছে গতিকে এইটো ত্ৰিঘাত বহুপদ হ'ব তো এইখিনি আছিল নৱম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 2 বহুপদৰ ইন্ট্ৰডাকশন পাৰ্ট বাকি ইয়াৰ পিছত আমি এক্সাৰসাইজ 2.1 ডিসকাস কৰিম গতিকে আজি এইখিনিতেই ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত